বন্ধুসকলে এই প্ৰচণ্ড গৰমত টেপ পাইছো তুমি অলপ মুখখন ধুই লওঁ নাই দে এই সুন্দৰকৈ মুখখন ধুই ললো এয়া দেখা পাইছে প্লিজ ইউজ কেয়াৰফুলি কুল ৱাটাৰ মানে ঠাণ্ডা পানী দেখ নাৰিকলৰ চিহ্ন দিছে মানে নাৰিকলৰ ডাবৰ নিচিনা ঠাণ্ডা পানী আৰু কেটলি নৰ্মেল ৱাটাৰ কেটলিৰ পানী মানে সাধাৰণ পানী আৰু ঠাণ্ডাও নহয় গৰমো নহয় কি সুন্দৰকৈ দেখিছে আৰু এই টেপ দুটা ক'ত আছে জানে তাই থকা সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে আপোনালোকক সবিস্তাৰে জনাম এই টেপ দুটা ক'ত আছে কি ধুনীয়াকৈ বনাইছে মানে চালে কিবা এটা ভাল লাগিব হঠাৎ কৰি মই টেপ দুটাৰ সন্মুখেৰে মই গৈ আছো গৈ থাকোঁতে দেখা পালো সেইকাৰণে ৰখি নিজৰ মুখখন ধুলো অলপ পানী খালো আৰু আপোনালোককো ঠাইডোখৰ চিনাকি কৰি দিম বুলি ভাবিছো দেখা পাইছে এটা মৰা গছৰ আৰ্হিত যেন এটা ডাঙৰ গছ এটা মৰি গৈছে আৰু মৰি যোৱাৰ ফলত শুকাইছে আৰু তাৰ পেট কাটি ধুনীয়াকৈ টেপ দুটা বনাইছে দেখিছে কিন্তু নহয় এয়া পকাৰে নিৰ্মাণ কৰি ওলাইছে কিন্তু এই টেপ দুটা পকাৰে নিৰ্মাণ কৰি ওলাইছে খুব সম্ভৱ বিশ্বনাথ চাৰিআলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰাই এই কামটো কৰা হৈছে কাৰণ PHCৰ এইবিলাক কাম দেখা পাইছে কি সুন্দৰ আৰু ঠাইডোখৰ ক'ত আছে জানে আপুনি বিশ্বনাথ চাৰিআলি নগৰৰ পৰা যেতিয়া আপুনি গহপুৰ পৰা লখিমপুৰলৈ যাব ওপৰ বাগমৰা নামৰ এখন ঠাই পাব সেই ঠাইডোখৰতে এই টেপৰ ব্যৱস্থা আছে আৰু মই যে থিয় হৈ আছো ৰাস্তাৰ ইপাৰে আৰু মোৰ চিধা চিধি সিপাৰে আৰু এখন টেপ আছে এয়া দেখা পাইছা আৰু ওচৰতে আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰ বাগমৰা প্ৰাথমিক শাখা এয়া দেখা পাইছে আৰু এয়া হৈছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ বিশ্বনাথ চাৰিআলিৰ পৰা 3 পৰা 4 কিলোমিটাৰ পথ আহিলে আপুনি এই ঠাইডোখৰ পাবা আৰু আহক এই পিছফালে দেখাম এয়া দেখা পাইছে পানীৰ যে সংযোগ দিছে এয়া কি ধুনীয়াকৈ দেখিছে এয়া পানীৰ সংযোগ এয়া ইফালে মটৰ আছে ফ্ৰিজ আছে কি মানে ব্যৱস্থা লাগে সব ধুনীয়াকৈ আছে আৰু পকা ইয়াতে খুব সম্ভৱ বৰিং কৰা আছে আৰু দেখিছে দেখাত যেন এটা গছ প্ৰকাণ্ড গছ এটা মৰিছে শুকাই গৈছে তাতে যেন ধুনীয়াকৈ টেপ বনাই থৈ দিছে কিন্তু নহয় কিন্তু পকাৰে নিৰ্মাণ কৰি ওলাইছে যিজন মিস্ত্ৰীয়ে বনাইছে তাক চেলুট মোৰ ফালৰ পৰা ধন্য জনস্বাস্থ্য কাৰিকৰী বিভাগ বিশ্বনাথ চাৰিআলি এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথত দুই কাষে যে এনেদৰে খোৱা পানী কুল ৱাটাৰ আৰু নৰ্মেল ৱাটাৰ খোৱা পানী খুব ব্যৱস্থা কৰি দিছে স্বাস্থ্য কাৰিকৰী বিভাগৰ এক প্ৰশংসনীয় আৰু সুন্দৰ পদক্ষেপ নিশ্চয় এই পদক্ষেপক আদৰণি জনাবই লাগিব আৰু বন্ধুসকল এই টেপৰ উপস্থাপনৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো আপোনালোকে ইয়াক কেনে পালে কমেণ্ট কৰি জনাবলৈ আশা ৰাখিলো